এতিয়া না অধিৱেশন পাতিব লাগে নহয় মুখ্যমন্ত্ৰীয়ে চাগে ভাবিলে মুখ্যমন্ত্ৰীয়ে যিমান ভাবে মই তাতকৈ বেছি ওপৰত ভাবিলে নলবাৰীৰ ইয়াত ৰাজত্ব চলিছে গতিকে মুখ্যমন্ত্ৰীয়ে মদৰ দোকান ইমান বেছি খুলি দিলে এখন চৰকাৰে গতিকে কিতাপটো দি পেলাই আকৌ ঠিক কৰিব বিচাৰিছে গতিকে মেইন যিখন ৰাজধানী সেইখন ৰাজধানীকে সম্পূৰ্ণ কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঋণ লৈ লৈ গোটেই অসম চলাই আছে তাৰপিছত ইণ্টাৰনেশ্যনেল ট'ৰ মাৰি কিন্তু সমষ্টি খবৰ ৰাখিব নোৱাৰিব কিন্তু তেখেতে 5 লাখ নহয় তেখেতে 10 লাখ টকা দিব লাগে আমাৰ ফালৰ পৰা নহ'লে কিন্তু এনেধৰণৰ যি ব্যৱসায় চলাই থকা যি ব্যৱসায়ীসকল আছে পিতা হ'ব কিন্তু আজি সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক লগতে যোগদান কাৰ্যসূচী অনুষ্ঠানতে আছিলে আমাৰ মাজত বিশেষকৈ আজি আমাৰ বৈকুণ্ঠ প্ৰিন্স পাঠক তেখেত এসময়ত আমি একেলগতে সংগঠন কৰিছিলোঁ সংগ্ৰাম কৰিছিলোঁ তেখেত যিহেতু মাজতে বেলেগ এটা সংগঠনত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে আমিও একেলগতে কাম কৰিছিলোঁ কিন্তু আমাৰ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ যি আমাৰ মুখ্য উপদেষ্টা বিদ্যুৎ কলিতা ডাঙৰীয়া তেখেতে নেতৃত্বত এই সংগঠনটো জন্ম হৈছিল এই জন্মৰ পিছৰ পৰা এই সংগঠনে অসমৰ বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সৈতে মাত মাতি অসমৰ বিভিন্ন সমস্যা হৈ কাম কৰি আহিছিল অসমৰ ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতলোকে সদায় আগত থাকি মাত মাতে তেখেতলোকে গতিকে মই কিছুদিন আগতে এই সংগঠনত যোগদান কৰি মই সভাপতি মোক সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে মই সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰ পৰা মই যিমানখিনি পাইছোঁ এই সংগঠনৰ হৈ কাম কৰি আছোঁ কিন্তু সংগঠন কৰিব হ'লে সকলোৱে সহায় সহযোগিতা লাগিব আৰু যিহেতু আমি এটা সময়ত বৈকুণ্ঠ প্ৰিন্স পাঠক তেখেত আমি একেলগে বহুত বছৰ আমি সংগঠন কৰিছিলোঁ মাজতে যিহেতু বেলেগ এটা সংগঠনত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিছিলে তাৰপিছত আমি আহি আকৌ একেটা ছাতিৰ তলৰ নিচিনা আমি একত্ৰিত যুৱ পৰিষদত সকলো একত্ৰিতভাৱে কাম কৰিবৰ বাবে আমি আগবাঢ়ি আহিছোঁ গতিকে এতিয়া আমি আশা কৰোঁ আজি তেখেতক আমি আমাৰ একত্ৰিত যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সম্পাদক হিচাপে দায়িত্বভাৰ প্ৰদান কৰিছোঁ তেখেতে আমাৰ লগত থাকি কাম কৰিম বুলি আমাক কথা দিছে তেখেতলৈ আমি পৰৱৰ্তী যি কাম কাজ হ'ব আমি সকলোৱে মিলি কাম কৰিম আৰু কৌশিক বৰা ডাঙৰীয়াক আমি তেখেতক সাংস্কৃতিক সম্পাদক ব্যৱস্থাপক হিচাপে আমি তেখেতক আজি দায়িত্বভাৰ প্ৰদান কৰিছোঁ আমাৰ আজি মূল উদ্দেশ্য আছিলে এইটো এই একত্ৰিত যুৱ পৰিষদৰ যোগদান কাৰ্যসূচী আৰু সাংগঠনিক সভা ইতিমধ্যে আমাৰ সভাখন অনুষ্ঠিত হৈ গ'ল এতিয়া আমি একত্ৰিত যুৱ পৰিষদে অসমৰ বিভিন্ন বিভাগৰ হৈ আমি মাত মাতি আহিছোঁ বিশেষকৈ আমি কেইদিনমান আগতে আমি অসমৰ যি স্বাস্থ্য বিভাগৰ যি ফোপোলা স্বৰূপ চলি আছে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে মানে আপোনাৰ যি ব্যক্তিগত খণ্ড কিছুমান স্বাস্থ্য কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে কিন্তু আপোনালোকে দেখা পাব যিবিলাক সুবিধা থাকিব লাগে এখন হস্পিটেলৰ ন্যূনতম যিখিনি সুবিধা থাকিলে এখন হস্পিটেলৰ পাৰ্মিশ্যন পায় তেনেকুৱা হস্পিটেল অসমত বহুত আছে যিসকলৰ ন্যূনতম সুবিধাসমূহ নাই গতিকে আমি আশা কৰিছোঁ যি অসম চৰকাৰে স্বাস্থ্য বিভাগে এই যিসমূহ হস্পিটেল আছে ব্যক্তিগত খণ্ডৰ হস্পিটেল আছে এইবিলাক অতি সোনকালে বন্ধ কৰিব বুলি আমি আশা কৰিছোঁ সোনকালে বন্ধ কৰিব লাগে যিসকলৰ সুবিধা নাই যিসকল অবৈধভাৱে চলাই আছে লুণ্ঠনা চলাই আছে যিসকলে অবৈধভাৱে টকা সংগ্ৰহ কৰিছে যিহেতু গভৰ্ণমেণ্ট গাইডলাইন মতে ফ'ল' কৰা নাই গতিকে সেইসমূহ ব্যক্তিগত খণ্ডৰ হস্পিটেল অতি সোনকালে বন্ধ হ'ব লাগে গতিকে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগক আমি অৱগত কৰিব বিচাৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজে যিহেতু এই দায়িত্বটো লৈ আছে অসমৰ স্বাস্থ্য বিভাগটো গতিকে তেখেতেও অতি সোনকালে যিসমূহ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম বা তেনেকুৱা ধৰণৰ প্ৰতিষ্ঠান আছে অতি সোনকালে বন্ধ কৰিব লাগে বুলি আমি আশা কৰিছোঁ আৰু আজি আমাৰ যিহেতু আমি নতুনকৈ দায়িত্বভাৰ দিছোঁ প্ৰদান কৰিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠক তেখেতেও আমাৰ আজি আপোনালোকৰ আগত দুআষাৰ ক'ব বুলি আশা ৰাখিছোঁ আজি নতুনকৈ আচলতে নতুনকৈ নহয় আমি আগৰ পৰা একেলগেই আছোঁ আজি কেইবাটাও সংগঠনৰ বহু বিষয়ববীয়া আমি একলগ হৈছোঁ এইটো কাৰণেই যাতে আমাৰ বিভিন্ন সংগঠন হৈ থাকিলে কামবিলাক কৰিবলৈ অসুবিধা হয়
আৰু মই কৈছোৱেই যে আমি আগৰ পৰা একেলগে কাম কৰি আছিলোঁ, এতিয়া আকৌ নতুনকৈ আমি একলগ হৈছোঁ। মানুহে কৈ থাকে সংগঠন বহুত হৈছে, সেইকাৰণে অলপ কমাই দিছোঁ। সেইকাৰণে কমাই পেলাই অলপ মাইনাছ কৰি পেলাই অলপ প্লাছ কৰি দিছোঁ। তাত কোনো বেয়া পাব নালাগে। আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি অসমো চলি থাকিব। একত্ৰিত যুৱ পৰিষদ আজিৰ পৰা আমাৰ ভাতৃ সংগঠন ৰূপে আমি একেলগে কাম কৰিম। আৰু মই ইয়াৰো যিহেতু আমি নাৰীসকলক লৈ যিকোনো কাম কৰিব নোৱাৰোঁ। এতিয়া হস্পিটেলৰ কথা ক'লে বিভিন্ন ঠাইত যিবিলাক হস্পিটেল কোনো ধৰণৰ যিবিলাক সামগ্ৰী থাকিব লাগে তেনেকুৱা সামগ্ৰী নাথাকে। হস্পিটেলবিলাকে নিজৰ মই মাতালি চলায়, এম্বুলেঞ্চৰ ড্ৰাইভাৰবিলাকক মেনেজ কৰি পেলাই বিভিন্ন ৰোগীসকলক য'লৈ নিব লাগে ত'লৈ নিনি পেলাই বেলেগ হস্পিটেললৈ লৈ যোৱা যায়। এনেকুৱা ধৰণৰ যিবিলাক হস্পিটেলৰ হেল্থ যিটো বিভাগ আছে, অসম চৰকাৰৰ হেল্থ বিভাগে বিভিন্ন ধৰণৰ তেওঁলোকৰ ডাঙৰ ডাঙৰ বিষয়ববীয়াৰ লগত সম্পৰ্ক ৰাখি পেলাই অবৈধভাৱে কিছুমান বস্তু চলাই আছে, যিবোৰ অলৰেডি আমাৰ কৰ্ণগোচৰ হৈছে। এইবোৰৰ ওপৰত এখেতসকলে অলৰেডি বিভিন্ন ধৰণে মাত মাতি আহিছে। আৰু এতিয়া আৰু সংগ্ৰাম তীব্ৰ হ'ব যিসকলে এনেকুৱা ধৰণে অবৈধভাৱে এইবিলাক কৰি আছে, যিবিলাকে অবৈধভাৱে প্লাষ্টিক বিক্ৰী কৰি আছে, তেওঁলোকৰ বিৰুদ্ধেও আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আৰু পৰৱৰ্তী সময়ত আমাৰ সভাপতি সম্পাদক উপদেষ্টা তেওঁলোক যিসকল আছে তেখেতসকলৰ দিহা পৰামৰ্শ লৈ আমি জাতীয় জীৱনৰ লগত জড়িত যিখিনি সমস্যা আছে সেইখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু সাংবাদিকৰ যদি কিবা সুধিব লগা আছে বন্ধু সুধিব পাৰে। এইটো আমি আলোচনা মৰ্মে কি কৰিব পাৰি ন, আলোচনা মৰ্মে এইটো অবৈধভাৱে যিবোৰ বস্তু অবৈধ সেইবিলাক বন্ধেই কৰিব লাগে। যিবিলাক বস্তু অবৈধ সেইবিলাক অবৈধই। এইটো আচলতে চৰকাৰে কেনেকৈ দৃষ্টি ৰাখিছে এইটো নাজানো। সভাপতি কি কয় এইটো সম্পাদকে ক'ব। যিসমূহ অবৈধভাৱে গো মাংস বিক্ৰী কৰি আছে বা অবৈধভাৱে গো সৰবৰাহ কৰি আছে, তেওঁলোকক আজি এই সংবাদ মাধ্যমৰ যোগেদিয়ে আমি সকীয়াই দিছোঁ যে এই গো মাংস বা গো অবৈধ বেহাজি চলাই আছে একদম বন্ধ কৰক, নহ'লে কিন্তু এনেধৰণৰ যি ব্যৱসায় চলাই থকা যি ব্যৱসায়ীসকল আছে পিটা হ'ব কিন্তু তেওঁলোকক। স্পষ্ট কথা, কাৰণ মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দেশ দিছে, তেখেতৰ এই নিৰ্দেশ অমান্য কৰি তাৰপিছতে তেওঁলোকে অবৈধভাৱে যি গো ব্যৱসায় চলাই আছে। আজি দুদিনমানৰ আগত দেখিছোঁ আমাৰ ফাৰ্ষ্ট নিউজৰ যিগৰাকী আমাৰ খুব ভাল চিনাকি সতীৰ্থ, তেখেতৰ ঘৰৰ পৰাই গৰু চুৰ কৰি লৈ গৈছে। দুদিনমান আগত নিউজত দেখিছোঁ। তো এই দুখীয়া কৃষকসকলৰ গৰু চুৰ কৰা প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে। আৰক্ষীয়ে ইয়াক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে এনেকুৱা গৰু ব্যৱসায়ীসকলক, আৰু এই ব্যৱসায়টো বন্ধ কৰিব লাগে তেওঁলোকে। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে উজনি অসমত গাহৰি পালকসকলে এটা প্ৰতিবাদ আৰম্ভ কৰিছে, কাৰণ অসম চৰকাৰে গাহৰিৰ যিটো ব্যৱসায় এই ব্যৱসায়টো বহিৰাগত কোম্পানীক গতাই দিব বুলি এটা চৰ্চা হৈছে। এই বিষয়ে আপোনালোকে এতিয়ালৈকে আচলতে এই বিষয়ত অৱগত বৰ ভালকৈ হোৱা নাই, কাৰণ পৰৱৰ্তী সময়ত যিখিনি আমি কথা ইয়াৰ পৰা জানিব পাৰিম, গাহৰি পালকসকলৰ লগত আমি আলোচনাত বহিম। তেওঁলোকে আমাক আহ্বান জনাইছে আলোচনাত বহিবৰ বাবে। এই আলোচনাৰ মৰ্মে আমি কথাখিনি আপোনালোকক অৱগত কৰাম, ৰাইজৰ আগলৈ আগবঢ়াই দিম। অসমৰ এগৰাকী শিল্পী, জাতিৰ শিল্পী ৰাজীৱ খলীয়ালৈ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আজি 5 লাখ টকা এটা অনুদান আগবঢ়াইছে। এই বিষয়ে আপোনালোকে অসম চৰকাৰৰ ফালৰ পৰা আজি নহয় গৈ 5 লাখ টকা একচুৱেলি এইটো মুখ্যমন্ত্ৰী ডাঙৰে ভাল পদক্ষেপ, কিন্তু তেখেতে খুব সোনকালে ল'লে বেছি ভাল পালেহেঁতেন অসমৰ ৰাইজে। কিন্তু যিহেতু দেৰিকৈ হ'লেও তেখেতলৈ তেখেতৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে, আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তেখেতে 5 লাখ নহয়, তেখেতে 10 লাখ টকা দিব লাগে। আমাৰ ফালৰ পৰা দাবী, মুখ্যমন্ত্ৰীয়ে 5 লাখ টকা খুব কম এমাউণ্ট, আজিৰ দিনত 5 লাখ টকা একো নহয়। আমি 10 লাখ টকা দিব লাগে বুলি আমাৰ ফালৰ পৰা আমি একত্ৰিত যুৱ পৰিষদে দাবী জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে আৰু 5 লাখ টকা তেখেতক দিব লাগে। আৰু ৰাজীৱ হদিয়াৰ পৰিবাৰক আমি এটা স্থায়ী সংস্থাপন দিয়াৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰাটো বিচাৰিছোঁ। চৰকাৰে হস্তক্ষেপ কৰক। এইটো বলিন চেতিয়া ডাঙৰীয়া, তেখেত যিহেতু তাৰে বিধায়ক, তেখেতৰো পলমটো হৈছে। বলিন চেতিয়া আপোনাৰ যদি ইণ্টাৰনেশ্যনেল টুৰত ঘূৰি ফুৰে তেতিয়াহ'লে সমষ্টি খবৰ কেনেকৈ ৰাখিব? ইণ্টাৰনেশ্যনেল টুৰ মাৰি থাকিলেতো সমষ্টি খবৰ ৰাখিব নোৱাৰিব। সেইটো এটা কথা। ৰাজীৱ খলীয়াৰ দৰে আৰু বহু শিল্পী আছে, এইসকল শিল্পীক লৈ অসম একত্ৰিত যুৱ পৰিষদে কিবা প্লেনিং কৰি আছে? আমি আগৰ পৰাই যিমান পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াই গৈছোঁ।
যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি সদায় আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু অনাগত দিনতো আমি কথা দিছোঁ যে যদি তেনেধৰণৰ শিল্পী আছে আপোনালোকে আমাক অৱগত কৰক যিসমূহ আমাৰ চকুত পৰা নাই বা আমি তেওঁলোকৰ কাষ চাপিব পৰা নাই আপোনালোকে আমাক অৱগত কৰক বা ৰাইজলৈও আমি অনুৰোধ জনাইছোঁ আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমি যেনেদৰেই পাৰোঁ আৰ্থিক হওক আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ সিমান সহায় কৰিবলৈ এটা প্ৰশ্ন এইবাৰ মুখ্যমন্ত্ৰী যোৱাকালি গণতন্ত্ৰ দিৱসত কিছু সুন্দৰ মন্তব্য আগবঢ়াইছে তেখেতে কৈছে যে ডিব্ৰুগড় এতিয়াৰ পৰা দ্বিতীয় ৰাজধানী কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব আৰু লগতে এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলক 1000 টকাকৈ বৃদ্ধি কৰি দিয়া হ'ব যাতে প্ৰতি মাহে তেওঁলোকে কিতাপ ক্ৰয় কৰিব পাৰে এই বিষয়ে আপুনি কি মেইন যিখন ৰাজধানী সেইখন ৰাজধানীকে সম্পূৰ্ণ কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঋণ লৈ গোটেই অসম চলাই আছে তাৰপিছত আকৌ ডিব্ৰুগড়খন লৈছে মই ভাবোঁ প্ৰথম এইখনকে ভালকৈ ৰাজধানী কৰি ল'লে ডিব্ৰুগড়খনো কৰক ডিব্ৰুগড়খন ৰাজধানী কৰিলে আমি বেয়া নাপাওঁ আমি ভালেই পাম কিন্তু এইবিলাক মানে এটা ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে মই ভাবোঁ কিছুমান কাম মুখ্যমন্ত্ৰীয়ে হাতত লয় কিছুমান ভাল কামত আমি সদায় সহায় সহযোগিতা আগবঢ়াম যিবিলাক ভাল কাম কৰিছে যেনে কিতাপ পঢ়িবৰ কাৰণে আচলতে মদৰ দোকান ইমান বেছি খুলি দিলে এখন চৰকাৰে গতিকে কিতাপটো দি পেলাই আকৌ ঠিক কৰিব বিচাৰিছে গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো এটা সামাজিক আনিবৰ কাৰণে মদৰ দোকান ইমান বেছি খুলি দিলে সেইকাৰণে এতিয়া কিতাপ দি পেলাই ৰাইজক এই নিৰ্বাচনৰ আগে কিছুমান টোপ দিব বিচাৰে এইবিলাক স্পষ্ট কথা এইবিলাক সকলো জ্ঞানী গুণী মানুহে জানে আৰু এই চৰকাৰখনক লৈ বিতুষ্ট হৈছে জনসাধাৰণ ৰাজধানী পাতিব নালাগে প্ৰথম ৰাজধানীখন ঠিক কৰি লওক চাৰিওফালে বৰষুণ এজাক দিলে পানী হয় ৰ'দ দিলে ধূলি ওলাব নোৱাৰি ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ জামৰ ওপৰত জাম আৰক্ষীৰ কোনো নিয়ন্ত্ৰণ নাই গতিকে এইবিলাক বস্তু এইবিলাক মানে ৰাইজক ইছ্যু ডাইভাৰ্ট কৰা এই চান্সত তেওঁলোকে মূল্য বৃদ্ধি কৰি থাকে আৰু ৰাজধানী হৈ দিলে বুলি ক'লে মানে খুব ভাল পাই গ'ল অলপ দিনৰ আগত নিউজত পাইছোঁ যে নলবাৰীৰ ইয়াত ৰাজত্ব চলিছে গতিকে মুখ্যমন্ত্ৰীয়ে চাগে ভাবিলে মুখ্যমন্ত্ৰীয়ে যিমান ভাবে মই তাতকৈ বেছি ওপৰত ভাবি থাকোঁ কাৰণ মুখ্যমন্ত্ৰীয়ে ভাবিলে নলবাৰী কাহিনীটো আহি আছে যেতিয়া মই উজনি অসম নহ'লে নচলিব গতিকে তেনেকুৱা ধৰণৰ ভাওনা চলি থাকিব তিনিদিনীয়া নহয় অধিৱেশন পাতিব লাগে নহয় মূল্য বৃদ্ধিটো লগাই দিব এটা এইটো উৎসৱ হ'ব লাগে আমি যাম শুভকামনা জনাবলৈ কিন্তু আমি কৈ থৈ আহিম ওচৰত গৈ যে এইকেইটা বস্তু বেয়া হৈছে গিফ্টৰ হিচাপত মেমৰেণ্ডাম লৈ যাম আমি এটা কথা মই মৃগেন শৰণীয়া ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ গুৱাহাটীখন ইমান যান জঁট চলি আছে ফুটপাথৰ যিসকল ব্যৱসায়ী তেখেতসকলক ব্যৱস্থা কৰি দিব পৰা নাই ভেণ্ডিং জোন বনোৱাৰ নামত তেখেতে যি বক্তব্য প্ৰদান কৰিছিলে কিন্তু আজিলৈকে ক'ত ভেণ্ডিং জোন হ'ল আজিলৈকে হোৱা নাই গতিকে তেখেতে মুখ্যমন্ত্ৰী বাৰ্থডে পতাৰ কথা চিন্তা নকৰি তেখেতে দুখীয়া যিসকল অসমৰ ৰাইজ গুৱাহাটীৰ ফুটপাথত যিসকল পদপথৰ ব্যৱসায়ী কৰি আছে তেখেতসকলক নিৰ্দিষ্ট ঠাই দিয়ক কিমানটা ঠাই 100টা নে কিমানটা 82টাত 80টা দিয়া কথা তেওঁ ৰাইজৰ আগত আশ্বাস প্ৰদান কৰিছিলে কিন্তু আজিলৈকে আমি দেখা নাই ক'তো এটা ভেণ্ডিং জোন এতিয়ালৈকে আৰম্ভ হোৱা গতিকে আমি মৃগেন শৰণীয়া ডাঙৰীয়াই এই মুখ্যমন্ত্ৰী জন্মদিনৰ কথা মিডিয়া আগত কৈ বা তেওঁৰ নিজৰ বাবা ল'বৰ কাৰণে তেখেতে চাগে পৰৱৰ্তী তেখেতৰ নিজৰ নিৰ্বাচনী খেলিবৰ কাৰণে MP বা MLA খেলিবৰ কাৰণে পৰৱৰ্তী MLA খেলিবৰ কাৰণে তেখেতে মুখ্যমন্ত্ৰীক টোপ দিছে গতিকে এইটোৱে কথা গতিকে তেখেতে ভেণ্ডিং Stay informed, stay ahead. News NE 365.